এয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গুৱাহাটী মানে এটা টিকেট কাটি এয়া ভিতৰলৈ প্ৰৱেশ কৰিবৰ কাৰণে এয়া আহি আছোঁ আৰু এয়া ভিতৰত প্ৰৱেশ কৰিলোঁ। ইতিমধ্যে আমাৰ গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আৰু এয়া চাওক প্ৰথমে মেইন গেটখন সোমায়েই ইয়াৰ পাছতে আমি পাওঁ এই ধুনীয়া সৰু ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰিব পৰা এটা ধুনীয়া ইয়াতে খেলা ধূলা কৰিব পৰা ব্যৱস্থা আছে আৰু ইয়াতে আমোদ প্ৰমোদ কৰিব পৰা ব্যৱস্থা আছে। আৰু চাওক এয়া আমি তাৰ গোটেই পৰিৱেশটো লাহে লাহে ভিতৰলৈ প্ৰৱেশ কৰি গৈছোঁ আৰু এয়া চাওক এয়া চাওক এইফালে আমি ইফালে সিফালে দেখিছোঁ আৰু ফুল গছ গছনিৰে ভৰা আৰু ইফালে সিফালে যাব পৰা ধুনীয়া ধুনীয়াকৈ ৰাস্তা পদূলি ইয়াতে ধুনীয়াকৈ ৰাস্তাবোৰ সজাই পৰাই থোৱা হৈছে। আৰু এয়া চাওক এয়া আমি লাহে লাহে দেখিছোঁ এয়া হাতী এনেদৰে সজাই থোৱা আছে। এয়া হাঁহ আৰু হাতী এয়া ঘৰিয়ালে কামুৰি ধৰিছে। হাতীৰ ঠেঙত এয়া ঘৰিয়ালে কামুৰি ধৰাৰ এটা দৃশ্য যিটো গ্ৰাস গজেন্দ্ৰৰ উপাখ্যানত আমি পাওঁ তেনেধৰণৰ এটা কথা ফুটাই তুলিবলৈ হয়তো ইয়াতে বিচৰা হৈছে। আমি সেই হাতীক ঠেঙত যিটো ঘৰিয়ালে কামুৰি ধৰাৰ দৃশ্য সেই দৃশ্যটো আমি বাৰুকৈ এনেদৰে ভালদৰে উপভোগ কৰিছোঁ। আৰু এয়া চাওক আমি আমাৰ লগত অহা সতীৰ্থসকলেও এই দৃশ্যটো ভালদৰে উপভোগ কৰিছে আৰু মই এয়া হাতী দাঁতত চুই চালোঁ আৰু এয়া হাতীৰ দাঁতটো ধুনীয়াকৈ চুই চাইছোঁ। আৰু এয়া চাওক আৰু মহৰ পিঠিত উঠি এয়া এজন মানুহে যিটো মহৰ শিঙৰ পেঁপা বজাই সেই মহৰ শিঙৰ পেঁপা বজোৱা দৃশ্যটো ইয়াতে ভালদৰে অংকন কৰা হৈছে। যিটো দৃশ্য আমি মহৰ শিঙৰ পেঁপা যিটো বহাগ মাহত আমি পেঁপা বজাওঁ আৰু নাচিবৰ কাৰণে যিটো বিহু গাবৰ কাৰণে যিটো আমাক পেঁপা প্ৰয়োজন হয় সেই পেঁপাটো ইয়াত মহৰ শিঙৰ পেঁপা। সেই মহৰ শিঙৰ পেঁপাটো এনেদৰে মহৰ পিঠিত উঠি এজন লোকে মহৰ শিঙৰ পেঁপা বজোৱাৰ দৃশ্য এনেদৰে সুন্দৰকৈ ইয়াতে অংকন কৰা হৈছে। আৰু কিছু দূৰ আগুৱাই গৈ আমি এয়া আছোঁ এয়া কলগছৰ নিচিনা এইটো কলগছ বুলিয়েই ভাবিছোঁ। কলগছৰ নিচিনা এই গছজোপাৰ নাম কি হয়তো মই নাজানো। আৰু এয়া চাওক আৰু কিছু দূৰ আগুৱাই গৈ আছোঁ তাৰ পৰিৱেশটোৰ মাজলৈ সোমাই গৈ আছোঁ আৰু এয়া দলঙৰ ডিজাইনত এখন এয়া দলং সাজি ৰখা হৈছে। ধুনীয়াকৈ গোটেই পৰিৱেশটো সাজি কাজি ৰখা হৈছে। এইয়া চাওক আকৌ এইফালে মানে ম'হৰ যুঁজৰ দৃশ্য যিটো মাঘৰ বিহুত আমি আমাৰ অসমীয়া ৰাইজৰ পৰম্পৰাগত এটা এইটো যিটো মানে বিহুৰ লগত জড়িত এটা দুই মহৰ যুঁজ যিটো দুই মহৰ যুঁজ আমি তাক চোৱাৰ যিটো উপক্ৰম হৈছিল মাঘৰ বিহুত বিভিন্ন মানে পুৰণা দিনত। আজি হয়তো এই দৃশ্য কমি আহিছে সেইকাৰণে ইয়াতে এনেধৰণে অংকন কৰা হৈছে। আকৌ এইফালে চাওক এয়া কাছ হাতী আৰু সিংহ ধুনীয়াকৈ এনেধৰণে সজাই পৰাই থোৱা হৈছে। ইয়াৰ দ্বাৰা কি বুজাব বিচাৰিছে হয়তো মই এই মুহূৰ্তত বুজি পোৱা নাই। আৰু এয়া চাওক এইয়া ফুল বিভিন্ন ধৰণৰ ফুল ধুনীয়াকৈ আকৌ ইয়াতে সৰু সৰু ফুল ৰোপণ কৰিছে আৰু ইফালে চালেই ফুল সিফালে চালেই ফুল ফুলি থকা ফুল আৰু গছ গছনি এক ধুনীয়া বাগিচা বুলি ক'ব পৰা যায়। আৰু আকৌ এইফালে চাওক এই ডাঙৰ
এই ডাঙৰ বিল্ডিংটো, সেই বিল্ডিংটো হ'ল এটা মিউজিয়াম মানে হ'ল এটা সংগ্ৰহালয়, যিটো সংগ্ৰহালয়ত বহুতো পুৰণি দিনীয়া সা সম্পত্তি ইয়াতে সংৰক্ষণ কৰি ৰখা হৈছে, যিটো আজিৰ পৰা বহুতো দিনৰ আগতে যিবোৰ বস্তু আমি দেখা নাছিলোঁ, সেই বস্তুবোৰ ইয়াতে আমি দেখা পালোঁ আৰু আমি সকলোবোৰ এনেধৰণে ভালদৰে চালোঁ আৰু আমাৰ লগত অহা যিসকল লোক আছিল তেখেতলোকেও ভালদৰে সেই বস্তুবোৰ চালে আৰু পুৰণি দিনৰ এই কীৰ্তিচিহ্নবোৰ সংৰক্ষণ কৰি ৰাখিছে সেই বহুত ডাঙৰ এটা মিউজিয়াম। আৰু তাতে আমি ভালদৰে সেই বস্তুবোৰ সকলোবোৰ বস্তু চালোঁ আৰু এয়া এক পাহাৰ বুলি ক'ব পৰা যায়। ওচৰতে এক পাহাৰ ওপৰলৈ উঠি যাব লাগে, এয়া পাহাৰৰ ওপৰলৈ উঠি যোৱা এক খটখটি আৰু সেই পাহাৰ, এইটো চাওক পাহাৰ, সেই ওচৰতে থকা এটা পাহাৰ আৰু সেই পাহাৰটোত বগালোঁ আৰু পাহাৰটোত বগাই যোৱাৰ ৰাস্তা এয়া চাওক কি সুন্দৰ, ইফালৰ পৰা সিফালে ধুনীয়াকৈ যাব পাৰি আৰু এয়া চিৰিৰে বগাই উঠি যাব পাৰি আৰু এয়া চাওক এই চিৰিৰে আমি পাহাৰটোৰ ওপৰলৈ ধুনীয়াকৈ ওপৰলৈ উঠি যাব পাৰি আৰু এয়া চাওক এয়া মানে বুঢ়া বুঢ়ী মানে সজাই ৰখা হৈছে এটি পুৰণা দিনৰ খেৰৰ ঘৰ, যিটো খেৰৰ ঘৰত আমি আগতে আমাৰ ককা দেউতাসকল এনেধৰণে এটি ঘৰত এই ব্যৱস্থাৰে থকা ব্যৱস্থা আছিলে। ঘৰ, সেইখনকে ঘৰ বুলি কয়, কিন্তু আজি পৰিৱৰ্তন হৈ এই তেনেধৰণৰ এখন ঘৰ আমাৰ গাঁৱৰ সমাজত দেখিবলৈ পোৱা নাযায়। আগতে সেই ধৰণৰ পৰিৱেশ আমাৰ গাঁওসমূহত দেখিবলৈ পোৱা গৈছিল, কিন্তু আজি তেনেধৰণৰ পৰিৱেশ আমাৰ ঘৰৰ পৰিৱেশ আমি দেখিবলৈ নাপাওঁ। এয়া চাওক আৰু সংগ্ৰহালয়টোৰ কাষতে এনেধৰণে এখন নাও সাজি ৰখা হৈছে, যিটো পুৰণা দিনৰ নাও, পুৰণা দিনীয়া এখন সা সম্পত্তি। এইখন পুৰণা দিনৰ সা সম্পত্তি এনেধৰণে ইয়াতে সজাই পৰাই ৰখা হৈছে আৰু সকলোবোৰ চালোঁ আৰু চাই এয়া ধুনীয়াকৈ ৰং লগাই থকা হৈছে শিল।